তেতিয়াহে ক'ব বোলে হয় তেতিয়াহ'লে কামো কৰি আছে পঢ়াটো মানে ধুনীয়া ঠিক তেনেকুৱা আমাৰ সংগঠনৰ চিন্তাধাৰাবিলাক তেনেকুৱা আৰু সংগঠনৰ নাম দি কেতিয়াও কাকো যাতে কোনেও মানে অনুষ্ঠানৰ কাৰণে পইচা পাতি দাবী নিদিবা কাৰণ দিনা অনুষ্ঠানটো বদনাম হৈ যাব বদনাম হোৱাৰ লগে লগে অকল মই কৈছোঁৱে তোমাৰ বদনাম নহয় অনুষ্ঠানটোৰ বদনাম হ'ব যিহেতু আমি হ'ল কৰ্ম কৰিম অফিচবিলাকত বেয়া কিবা আজি সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ চেঙা আঞ্চলিক গঠন কৰা হ'ল আৰু আমাৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা তেখেতসকললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এটাই উদ্দেশ্য হৈছে বৰ্তমান নিবনুৱা যুৱকখিনিয়ে যাতে ওলাই আহিব পাৰে তেওঁলোকক যাতে আমি মানে কিছু বজাৰ দিব পাৰোঁ বা তেওঁলোকৰ ইয়াত উৎপাদিত সামগ্ৰী যাতে আমি ইয়াৰ পৰা আনি বিক্ৰী কৰাৰ কাৰণে ব্যৱস্থা কৰি দিব পাৰোঁ আৰু সেই ল'ৰা ছোৱালীবিলাকক একত্ৰিত কৰি যাতে নিজৰ ইনকাম কৰিব পৰা ব্যৱস্থাটো কৰি দিব পাৰোঁ এনেকুৱা ধৰণৰ বিভিন্ন আমাৰ কাৰ্যসূচী থাকে আমাৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা আৰু তেওঁলোকক আমি এই ক্ষেত্ৰত সহায় সহযোগিতা আমি কৰিম কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা আৰু উঠি অহা যুৱকখিনিয়ে যাতে নিজৰ পঢ়াৰ লগতে নিজৰ সমাজৰ ক্ষেত্ৰত হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যাতে নিজকে এখন মঞ্চ তৈয়াৰ কৰি নিজকে প্ৰতিষ্ঠা কৰিব পাৰে আমাৰ এয়াই উদ্দেশ্য ফালৰ পৰা যিখন আঞ্চলিক গঠন কৰা হ'ল এইখন কোন ঠাইত গঠন কৰা হৈছে আজি আমাৰ বৰপেটা জিলাৰ চেঙাত আমাৰ চেঙা আঞ্চলিক গঠন কৰা হ'ল আৰু আমাৰ ভালে মানুহ সমাগম হৈছিল তাৰ ক্ষেত্ৰত আমি বিভিন্ন দিশত বিভিন্ন হাতত কাৰ্যসূচী লৈছোঁ মানে আগন্তুক দিনবোৰত আমি আমাৰ যিখন চেঙা আঞ্চলিক কমিটি আজি গঠন কৰি দিয়া হ'ল আমি সেই আঞ্চলিক কমিটিখনক কাৰ্যসূচীসমূহ সুচাৰুৰূপে পালন কৰিব যেনেকৈ সমাজ এখনত বাল্য বিবাহ ড্ৰাগছ আদি বিভিন্ন মানে অসামাজিক কামত লিপ্ত থাকে সেইবিলাক মানে আমাৰ চেঙা অঞ্চলত আঞ্চলিক কমিটিখনে দৃষ্টিগোচৰ কৰি ৰাখিব আৰু সেই ক্ষেত্ৰত তেওঁলোকে যিমান দূৰ পাৰে সমাজখনৰ বা ৰাইজৰ স্বাৰ্থত কাম কৰি যাব আৰু আমাৰ চেঙা অঞ্চলটোত বিভিন্ন ধৰণৰ কাম কাজ চলি থাকে এই ক্ষেত্ৰতো আমাৰ চেঙা আঞ্চলিক কমিটিখনে সেই ক্ষেত্ৰত বা চৰকাৰ প্ৰশাসনক জ্ঞাত কৰাব আৰু লগতে চেঙা আঞ্চলিক আজি আমাৰ মই সাংগঠনিক সম্পাদক কেন্দ্ৰীয় কমিটিৰ চেঙা আঞ্চলিক কমিটি আমাৰ শুভেচ্ছা থাকিল যাতে ৰাইজৰ স্বাৰ্থত আৰু নিজৰ জাতি মাটিৰ স্বাৰ্থত যাতে সদায় কাম কৰি যায় এইখিনি তেওঁলোকৰ ওচৰত অনুৰোধ থাকিল